धोनी जो कि बहुत ही अच्छा गेंद फेंक रहा है, ज्यादा रन नहीं दिया और एक विकेट उन्होंने लिया है। मैं पोनप्रथमे আজি পাম্পাৰা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত চূড়ান্ত খেলত ডিকে এণ্টাৰপ্ৰাইজ বিজয়ী দলক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল পাম্পাৰা প্ৰিমিয়াৰ লীগে এই অঞ্চলত কেইগৰাকীমান যুৱকৰ অদম্য কষ্ট আৰু ত্যাগৰ ফলশ্ৰুতিত পাম্পাৰা প্ৰিমিয়াৰ লীগ টুৰ্ণামেণ্ট প্ৰথম ছিজন ইয়াত অনুষ্ঠিত কৰিছিলে। যোৱা 16 মাৰ্চৰ পৰা আহি আজি ইয়াত চূড়ান্ত খেল অনুষ্ঠিত হৈছে। গতিকে এই সময়ছোৱাত তেওঁলোকৰ আয়োজক সমিতিৰ যথেষ্টখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হৈছে। মই এই অঞ্চলৰ যুৱক হিচাপে তেওঁলোকক পোনপ্ৰথমে শলাগিছোঁ। দ্বিতীয় কথাটো হ'ল পাম্পাৰা প্ৰিমিয়াৰ লীগ অনাগত দিনত ইয়াতকৈ আৰু উন্নত মানৰ যাতে এইখন খেলপথাৰতে অনুষ্ঠিত কৰিব পাৰে তাৰে কামনা কৰিছোঁ। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল আহি ইয়াত 16টা খেলত যোগদান কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। বাহিৰৰ খেলুৱৈসকলক আমি ইয়াত চাব পাৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে আমি স্থানীয় খেলুৱৈসকল ইয়াত সৃষ্টি কৰিব লাগিব যাতে অনাগত দিনত আমাৰ পাম্পাৰা প্ৰিমিয়াৰ লীগে স্থানীয় খেলুৱৈসকলক যাতে প্ৰতিটো খেলত সুযোগ দিয়ে তাৰ কাৰণে মই তো আজি এই চূড়ান্ত খেলত উপনীত হৈছিল ডিকে এণ্টাৰপ্ৰাইজ বনাম পাম্পাৰা 11। তো আমি যিখিনি প্ৰথম অৱস্থাত ভাবিছিলোঁ যে খেলখন আগতে আমাৰ উদ্দেশ্য আছিল যে খেলখন এখন পাতিব লাগে আমাৰ অঞ্চলত, যে এই খেলখন পাতিলে খেলখন চাই বা বিভিন্ন উন্নতমানৰ প্লেয়াৰবিলাকৰ পৰা খেলবিলাক চাই নৱপ্ৰজন্মই উৎসাহিত হ'ব আৰু খেলৰ প্ৰতি আকৰ্ষিত হ'ব, যাতে ইয়াৰ পৰাই আমাৰ এই অঞ্চলৰ পৰাই ভাল আমি খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ। এই উদ্দেশ্যে আমি খেলখন পাতিছিলোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকুৱা খেলখন পাতিম। ভাবিছিলোঁ প্ৰথম অৱস্থাত সাহস পোৱা নাছিলোঁ যে এনেকুৱা ডাঙৰ এখন খেল আমি কেনেকৈ অনুষ্ঠিত কৰিম, কিন্তু দেখা পাইছোঁ যে সকলো ৰাইজৰে সকলোৰে সহযোগিতা সকলোৱে আমাক কি কৰিছে, সহায় সহযোগিতা আগবঢ়াইছে, যাৰ বাবে আমি খেলখন সুচাৰুৰূপে আমি পৰিচালনা কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আশা ৰাখিম যে এনেকুৱা খেল আমি অনুষ্ঠিত কৰিলে সকলোৱে যাতে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায়। তো এইখিনিতে আমি ভাবিছিলোঁ যে প্ৰথম যেতিয়া আমি চেম্পিয়ন দিছিলোঁ আমি 50,001 টকা, লগতে ট্ৰফি দিছিলোঁ। তাৰপিছত সকলোৱে আগবাঢ়ি আহিছিল আৰু বিশেষকৈ আমাৰ পাম্পাৰা গাঁৱৰ মুক্তচালী তেখেতে আমাৰ চেম্পিয়ন আজি 50,000 মানি ট্ৰফি আছিল, মানি দিছিল আৰু ট্ৰফিটো আজানপীৰ মাছুম মডেল একাডেমীৰ পৰা দিছিল। আৰু ৰানাৰ্ছ আপত মানিখিনি দিছিল 30,000 টকা আছিল, 30,001 টকা আমাৰ পাম্পাৰা গাঁৱৰ আজহাৰ আলীয়ে দিছিল আৰু ট্ৰফিটো দিছিল সৰবুক গাঁৱৰ চাকাচিৰি একাডেমীৰ স্বত্বাধিকাৰীৰ পৰা। এনেকৈ আমি বহুতো সহায় সহযোগিতা পাইছোঁ। কোনোবাই হয়তো আমাৰ গাঁৱৰ কোনোবাই হয়তো মঞ্চ দিছে, কোনোবাই হয়তো পেভিলিয়নবিলাক দিছে, কোনোবাই গেট দিছিল আৰু কোনোবাই ষ্টেডিয়ামবিলাক বনাই দিছিল। এনেকৈ সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। কোনোবাই মেন অফ দ্য মেচ দিছিল, কোনোবাই মেন অফ দ্য ছিৰিজ দিছে। এনেকৈ সকলোৱে ট্ৰফি বা মানি আমাক দি সহায় সহযোগিতা আগবঢ়াইছিল, যাৰ বাবে আমি খেলখন সুচাৰুৰূপে আমি চলাই নিয়াৰ বাবে সক্ষম হৈছিলোঁ।